নমস্কাৰ কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিৰ প্ৰাক্তন বিজেপিৰ বিধায়ক শম্ভু সিং মাল্লাই ভাৰতীয় জাতীয় কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰিছে। কংগ্ৰেছ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা অসমৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত দলটোৰ এখন কৰ্মী সভাত যোগদান কৰে শম্ভু সিং মাল্লাই। আমরা হাইলাকান্দি ডিস্ট্রিক্টে পড়েছি। কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিৰ প্ৰাক্তন বিজেপিৰ বিধায়ক শম্ভু সিং মাল্লাই ভাৰতীয় জাতীয় কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰিছে। কংগ্ৰেছ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা অসমৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত দলটোৰ এখন কৰ্মী সভাত যোগদান কৰে শম্ভু সিং মাল্লাই। আনহাতে কৰ্মী সভাত AIDF দলৰ প্ৰাক্তন জিলা সভাপতি আব্দুল মালিক চৌধুৰীৰ লগতে আন কেইবাজনো কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। কংগ্ৰেছৰ কৰ্মী সভাত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, সাংসদ ৰাণী নৰম, প্ৰাক্তন বিধায়ক মন্ত্ৰী ভূপেন বৰা, বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থ, সাংসদ সুস্মিতা দেৱ সহ বহু দলীয় কৰ্মী উপস্থিত থাকে। जितेंद्र सिंह उसे खुश नहीं हो रहा है। जितेंद्र सिंह ये सोच रहा है कि देखो ये तो मेरे पीछे घूम रहा है, अपने फील्ड में तो है नहीं, जनता तो इसको वोट देने वाली नहीं है, ये तो 100% हारेगा क्योंकि ये ऊपर ऊपर घूम रहा है, नीचे कुछ नहीं है, हवा में उड़ रहा है, जमीन पर कुछ नहीं है। इसलिए जमीन पर ही रहिए, हवा के बारे में आपको कुछ परेशानी की जरूरत नहीं है। हम ये चाहते हैं कि आप टिकट मांगने नहीं आओ, हम आपके पास आए टिकट लेकर और हम आपसे कहें कि आप चुनाव लड़िए। ऐसा दिन मैं देखना चाहता हूँ। যে সার্ভে করে গ্রহণযোগ্যতা যাচাই করে যাকে হাইকমান্ড টিকিট দিবে ওর জন্য আমরা কাজ করতে কড়া প্রতিজ্ঞা দিতে হবে। শুনেন, কোন লিডারের কথায়, কোন প্রত্যাশীর কথায় কংগ্রেসের সিম্বল যাকে সোনিয়া গান্ধীজি দিবেন তার বিরোধিতা করবেন না, কারণ যখন কংগ্রেস জিতে আসতে পারে না, বিজেপি কার উপরে অত্যাচার করে, কোন নেতার উপরে অত্যাচার করে না, ওয়ার্কারের উপরে অত্যাচার করে। তাই বলে সিম্বলের সঙ্গে থাকবেন, কারণ কংগ্রেস যদি জিতে আসে, আমার পছন্দের ক্যান্ডিডেট হোক আর না হোক, যদি হাত চিনির একটা ক্যান্ডিডেট জিতে আছে, আজকে এই সমাজে যতজন আছেন বা যারা কংগ্রেস ওয়ার্কাররা এখানে আসে, একটা কমসে কম একটা কংগ্রেসের এখানে থাকলে নিজের মনের কথা বলার জায়গা পাবেন, আর জায়গা না পেলে এটলিস্ট গিয়ে নিজের অভিযোগ এবং ঝগড়া করার একটা জায়গা পাবেন। এবং আজকে আমরা করিমগঞ্জ জেলায় করছি 5টা সিট নিয়ে, আমি মাথা উঁচু করে বলতে পারবো যে আজকে আমার বুক গর্বতে ফেটে যাচ্ছে কংগ্রেস ওয়ার্কারদের এই সভাপতি। আর যাদের কথা কমলাক্ষ বলছিল যে প্রাইম মিনিস্টার ওই চুরটাকেও মন্ত্রী বানিয়ে দেয়, কেন বানিয়ে দেয়? বাইরের দুজনের মুখ খুলে না। তো কার কথা কমলাক্ষ দেব প্রকাশ বলছে যে আপনারা ভালো করে বুঝে গেছেন। একজন আছে গুয়াহাটিতে আর আরেকজন আছে হাইলাকান্দিতে। आप राजस्थान तक पहुंच गए, अलवर तक पहुंच गए जितेंद्र सिंह के पीछे, तो जितेंद्र सिंह उसे खुश नहीं हो रहा है। जितेंद्र सिंह ये सोच रहा है कि देखो ये तो मेरे पीछे घूम रहा है, अपने फील्ड में तो है नहीं, जनता तो इसको वोट देने वाली नहीं है, ये तो 100% हारेगा क्योंकि ये ऊपर ऊपर घूम रहा है, नीचे कुछ नहीं है, हवा में उड़ रहा है, जमीन पर कुछ नहीं है। इसलिए जमीन पर ही रहिए, हवा के बारे में आपको कुछ परेशानी की जरूरत नहीं है। हम ये चाहते हैं कि आप टिकट मांगने नहीं आओ, हम आपके पास आए टिकट लेकर और हम आपसे कहें कि आप ষ্টুডিঅ'ৰ পৰা মই জনক দেখা বিদায় লৈছো। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ। ধন্যবাদ।